9 এপ্ৰিলত হৈ গ'ল ৰাজ্যৰ 126টা সমষ্টিত ভোটদান। 4 মে'ত ফলাফল। এইবাৰ চৰকাৰ কাৰ? প্ৰতিবাৰৰ দৰে এইবাৰো চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে উজনি অসমৰ সমষ্টিয়ে। উজনি অসমত পূৰ্বৰে পৰাই শক্তিশালী বিজেপিৰ স্থিতি, কিন্তু এইবাৰ উজনি কাৰ দখলত? উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাত আছে 6টা বিধানসভা সমষ্টি: শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া। এই 6টা বিধানসভা সমষ্টিতে পূৰ্বে আছিল বিজেপি বিধায়ক, কিন্তু এইবাৰ তিনিচুকীয়া জিলা কাৰ দখললৈ যাব? ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ 6টা বিধানসভা সমষ্টি শদিয়া, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা, নৱগঠিত মাকুম আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত কোন জিকিব তাক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। কি ভাবে সমষ্টিসমূহৰ ভোটাৰ ৰাইজে? ডুমডুমা সমষ্টি পূৰ্বৰ বিধায়ক ৰূপেশ গোৱালাৰ দখলতেই থাকিব, স্পষ্টকৈ ক'লে ডুমডুমাৰ ভোটাৰে। ডুমডুমাত যোনে কাম কৰিছে সিয়ে আহিব। আজি 70 বছৰ পৰা কাম নাছিলে, ৰূপেশ গোৱালে যেতিয়া জিকিলে ৰাস্তা পাত ভাল কৰিলে, স্কুল বনালে, ৰূপেশ গোৱালে আহিব। কাম কৰিছে সি আহিব, পাব্লিক তাকে বিচাৰিছে। তেওঁলোকৰ মতে ৰূপেশ গোৱালাই সমষ্টিৰ বাবে কাম কৰিছে। ৰূপেশ গোৱালাদেৱে ডুমডুমা নগৰখনত বহু কাম কৰি আহিছে। এইবাৰো আমি তেওঁকে আশা কৰিছোঁ। নিশ্চিত, প্ৰায় নিশ্চিত। শদিয়াত প্ৰতিদ্বন্দ্বিতা হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু অসম জাতীয় পৰিষদৰ মাজত। বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক বলিন চেতিয়া আৰু অগপ প্ৰাৰ্থী জগদীশ ভূঞা। শদিয়াত এইবাৰ দুয়োজনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি অনুভৱ কৰে সমষ্টিটোৰ ভোটাৰ ৰাইজে। যিগৰাকী প্ৰাৰ্থীয়ে জিকিব তেওঁলোক অতি কম ভোটৰ ব্যৱধানত জিকিব বুলি অনুভৱ ভোটাৰৰ। বৰ্তমানৰ সক্ৰিয় দলৰ যিজন বিধায়ক বলিন চেতিয়া তেখেতে বিপুল ভোটত জয়লাভ কৰিব। আমাৰ ধাৰণা মতে তেখেতে প্ৰায় 40,000 ভোটত জিত ল'ব। তেখেতে উন্নয়নৰ দিশটো প্ৰথমতে ৰাইজে চাইছে। দ্বিতীয় কথাটো তেখেতে জনসম্পৰ্ক, যিটো ৰাইজৰ লগত তেখেতে খুব এটা সু সম্পৰ্ক আছে। এনেকৈতো বিজেপি ওলাই আছে আৰু এনেই 10-20 হাজাৰত জিকিব পাৰে। আমাৰ শদিয়া সমষ্টিত বলিন চেতিয়া আৰু জগদীশ ভূঞাৰ মাজত এখন যুঁজ হ'ব, আৰু যুঁজখনত আপোনাৰ যোনে জিকিলেও কিন্তু খুব কম ভোটৰ ব্যৱধানত জিকিব, সেইটো আমি 4 তাৰিখৰ দিনাখন লক্ষ্য কৰিম। আমি শদিয়াৰ জনতা হিচাপে আমি সেইটো 4 তাৰিখৰ দিনাখন গম পাম। মাৰ্ঘেৰিটাত পুনৰ উৰিব বিজেপিৰ বিজয় ধ্বজা। ভাস্কৰ শৰ্মাৰ পথ একেবাৰেই মসৃণ বুলি ক'লে সমষ্টিবাসীয়ে, কাৰণ ৰাইজৰ দলৰ নতুন প্ৰাৰ্থী ৰাহুল চেত্ৰীয়ে বৰ বিশেষ প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিলে ভাস্কৰ শৰ্মাক। ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী উঠিছিলে, ৰাইজৰ দলৰ উঠিছিলে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ হৈ উঠিছিলে। পূৰ্বতে অনুমান কৰা হৈছিলে যে তেওঁলোকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কিন্তু সময়ত দেখা গ'ল যে তেওঁলোকে কোনো ধৰণৰ বিশেষ প্ৰতিদ্বন্দ্বিতা ভাস্কৰ শৰ্মাৰ লগত আগবঢ়াব নোৱাৰিলে। ভাস্কৰ শৰ্মাই বিপুল ভোটত জয়ী হ'ব। বাকী দুজন এইবাৰ প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে নিৰ্বাচনত, আৰু তেওঁলোকে ৰাইজৰ মাজত বৰ গভীৰভাৱে সোমাব পৰা নাই। আমাৰ মাৰ্ঘেৰিটাত আমাৰ ভাস্কৰ শৰ্মা জয় দীক্ষা লাভ কৰিব বুলি আশা কৰিছোঁ, আৰু আমাৰ চবে ৰাইজেই এইটো ফলাফলটো দিছেহি। তিনিচুকীয়া সমষ্টিত বিজেপিৰ নতুন প্ৰাৰ্থী পুলক গোহাঁই। তিনিচুকীয়াত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে বুলি অনুভৱ কৰে সমষ্টিটোৰ ভোটাৰ ৰাইজে। আমি দেখিবলৈ পালোঁ একদম সুন্দৰ প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। এইবাৰ কংগ্ৰেছে যি যুৱ প্ৰাৰ্থী এজনক দিলে, ডেভিড ফুকন, তেওঁ যথেষ্ট কষ্ট কৰিলে আৰু পুলক গোহাঁইৰ লগত সমানে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। মাকুমত প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণৰ পথ অতি সহজ। মাকুমত সঞ্জয় কিষাণ অতি সহজেই জয়ী হ'ব বুলি ভাবে সমষ্টিবাসীয়ে। সেইখন সঞ্জয় কিষাণ জিকিব বুলি ভাবিছে। মাকুম বিধানসভা সমষ্টিৰ শেষ আহি কিন্তু বিজেপিয়ে মাৰিব বুলি মোৰ ধাৰণা হৈছে। ডিগবৈত বিজেপি চৰকাৰৰ কল্যাণমূলক আঁচনি, আন্তঃগাঁথনিৰ ক্ষেত্ৰত উন্নত কাম কাজে ডিগবৈত পুনৰ এবাৰ সুৰেন ফুকনক জয়ী কৰোৱাবই বুলি দৃঢ়তাৰে ক'লে সমষ্টিৰ ভোটাৰ ৰাইজে। মই ভাবোঁ যে এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব। তাৰ বহুত কাৰণ আছে। ৰাস্তা পদূলি ভাল হোৱাটো, লেডিজবিলাকৰ যিধৰণে স্বাৱলম্বী কৰিবৰ কাৰণে সিহঁতক যিধৰণে চৰকাৰে হাত আগবঢ়াই আনিছে, এইবিলাকে মেইন কাৰণ হয়, যিটো আমি সাধাৰণ পাব্লিক হিচাপে চিন্তা কৰিব গ'লে আমি কিয় কাক ভোট দিম। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।